নমস্কাৰ, মই গোপিকা। মোৰ ঘৰ যোৰহাট নকছাৰী। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক কৈ থওঁ, যদি মোৰ ভিডিঅ'টি চাই ভাল পায়, লাইক কমেণ্ট লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ। সকলো ভালে থাকক, সুস্থ থাকক, সদায় হাঁহি থাকক। ব'লক তেনেহ'লে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই দিনটো কি কৰোঁ তাকে আপোনালোকৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ। সকলোবিলাক কাম কৰি আজৰি হৈ এইবাৰ মই আহিলোঁ পাকঘৰলৈ। এঠাইলৈ যাব লগাও আছে আৰু সেইবাবে সময় হাতত বহুত কম আছে। ঘৰত যিমানখিনি কাম আছে সিমানখিনি কাম যদি মই কৰি থৈ যাব পাৰোঁ, আহি তেতিয়াহ'লে অকণমান হ'লেও ৰেহাই হয়, নহয়নে? আপোনালোকৰ ক'ৰবাত যাবলৈ লৰালৰি হ'লে পাকঘৰৰ কামবিলাক বাৰু কৰি থৈ যায়নে, নে আহিহে কৰেহি? মোৰ আকৌ আহি কৰিবলৈ বৰ এলাহ লাগে। সেইবাবে ক'ৰবালৈ যোৱাৰ আগতে যদি অকণমান হ'লেও পাকঘৰৰ কামখিনি আগবঢ়াই থৈ যাব পাৰোঁ, তাৰহে মই চিন্তা কৰোঁ। আৰু সেইবাবে লৰালৰিকৈ এয়া ভাত দাইল পাতিয়ে দিছোঁ। তাৰপিছতে এইকেইদিন ইমান যে বৰষুণ দিছে নহয়নে, তাৰ ফলত যে কাপোৰবিলাক শুকুৱাবলৈ ইমান অসুবিধা হৈছে। মেচিনত অলপমান কাপোৰ শুকুৱাই ফেনৰ তলত অলপ শুকুৱাই দিছোঁ আৰু এনেকৈ শুকুৱালে কাপোৰবোৰ মোৰ কিবা শান্তিয়ে নালাগে। ৰ'দত শুকোৱা নিচিনা নহয়নে? উপায়তো নাই, ডাৱৰীয়া বতৰ যিহেতু কাপোৰবোৰ থোপায়ো থৈ যাব নোৱাৰি। থৈ যাওঁতে এগালমান কাপোৰ হয় আৰু সেইবাবে মই থৈ নাযাওঁৱে। যিমান পাৰোঁ ডাৱৰীয়া বতৰ হ'লেও ধুবলৈ চেষ্টা কৰোঁ। মেচিনত ধুলে পিছে এটাই সুবিধা, শুকুৱাব পাৰি আৰু তাৰপিছত অলপ ফেনত দি দিলেও হয়। এইখিনি কাম কৰি থাকোঁতে এইফালে টুকুও আহি পালেহি। এক্সাম চলি আছে যে সোনকালেই ঘৰ পায়হি আৰু লৈ আহিছিলে চটপটি। ড্ৰেছ নোখোলাকৈ খাবলৈ লাগিয়েই গ'ল। ময়ো অকণমান খাই ল'লোঁ। ভাল পায়নে আপোনালোকে চটপটি খাই? কাম বনবিলাক কৰি আজৰি হৈ এতিয়া লৰালৰিকৈ ওলাইছোঁ। মই যে কৈছিলোঁ এঠাইলৈ যাম বুলি, মৰিয়নিলৈ যাবলৈ, কাৰণ মোৰ চিলাই মেচিনটো অকণমান ভাল কৰিবলগীয়া আছে। ঘৰৰ কামখিনিৰ মাজতে মই চিলাই দুই এটা কাম কৰোঁ নহয়, সেইবাবে চিলাই মেচিনটো লৈ এতিয়া মৰিয়নিলৈ বুলি ওলাইছোঁ। আৰু মৰিয়নিৰ পৰা আহি এয়া দেখিছেনে, টুকু শুইয়ে আছে নহয়। মাৰ ঘৰত মই পিছে সোমাইছিলোঁ আৰু মাৰ ঘৰত সোমাওঁতে এয়া মায়ে ঘৰৰ দাংবডি আৰু কোমোৰা কিবাকিবি ঢেৰ দি থৈছে। ভাবিলোঁ আপোনালোকৰ আগতো টোপোলাটো খোলোঁ। এয়া টুকু আকৌ কেইদিনমান আছিলগৈ, তাৰ কাপোৰখিনিও থাকি আহিছিল নহয়, একেবাৰতে লৈয়ে আহিলোঁ আৰু মাৰ ঘৰ টোপোলাটো আপোনালোকক দেখালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।